Good morning, guys. নাম নলওঁ মানে এনেকুৱা হ'ল মানে তাত তেখেতসকলৰ কুকুৰ এজনী আছিলে নেন্সি নিচিনা পমেৰিনিয়ানে হয় টয় পম হয় নেন্সিতকৈ অকণমান সৰু জাতিটো বাট জাতিটো একেটাই পমেৰিনিয়ানে হয় চ' কুকুৰটোক কোনোবাই মাৰি পেলালে নেকি মানুহে কোনোবাই মানে মাৰি পিনে মাৰি পেলালে নে কি কৰি মাৰিলে মই ইমান এটা গম নাপাওঁ মানে বুজি নাই পোৱা চ' মানে মই যিমানখিনি ভিডিঅ'টো মানে দেখিলোঁ তেখেতসকলে সেই কুকুৰ পোৱালিটোক মানে ইমান মৰমেৰে ডাঙৰ দীঘল কৰি পিনে লাষ্টত এনেকৈ কোনোবা মানুহে মাৰি পেলালে বুলি কৈছে আৰু মানে লাষ্টত সেই অন্তিম সংস্কাৰ কৰা সেইখিনি দেখা পালোঁ মোৰ বহুত দুখ লাগিলে মই মানে বুজাব নোৱাৰা দুখ আৰু মানে কেনেকৈ ক'ম নেন্সি এইবোৰ চকা টকা এইবোৰ বেলেগ কুকুৰে চুচু কৰি থৈছে এইবোৰ গোন্ধ লৈ থাকে চেলেতেই বেমাৰ হ'ব তাৰপিছতে মানে ইমানে দুখ লাগিলে মানে মই কেনেকৈ বুজাব লাগে মই ইমান এইজনী দেখিছেনে লোকেল কুকুৰ এজনী নেন্সিক দাঙি লৈছোঁ মই কোচত ভয় লাগে মই এনেকৈ মানে বিৰাট দুখ পালোঁ ইমান কান্দিলোঁ ৰাতিপুৱাই ইমান কান্দিছোঁ ঘৰলৈ যাওঁ পাপা যাওঁ ব'লা এই কুকুৰ আহিছে এইবোৰ দেখিছেনে এইবোৰ ৰাস্তা কুকুৰবোৰ খেদিব না আমি ঘৰৰ ভিতৰত খেলিম যাম পুচু দেহা মই ধুনু ছোৱালী ঘৰলৈ যাওঁ এখনতে বহিলে এজনী চা নেন্সি ইয়াতে বহি দিলে নেন্সি লেতেৰি মাখি আহিছে নেন্সি লেতেৰা মাখি আহিছে নেন্সি আজি ৰ'দ দিলে ভালকৈ গাটো ধুৱাই দিব লাগিব পাপাক মই কৈ দিম দেই দেহা নেন্সিয়ে য'ত ত'ত লেতেৰাত বহি দিয়ে বুলি নেন্সিয়ে লেতেৰাতে বহি দিছে নেন্সি দেহা মোক চিকিউৰিটি গাৰ্ড কৰিব নেকি দেহা এয়া গেটৰ ওচৰতে বহি আছে দেই নেন্সি আমাৰ নেন্সি আজিৰ পৰা চিকিউৰিটি জইন কৰিছে এইটো এপাৰ্টমেণ্টত এজ এ চিকিউৰিটি লেডি
জইন কৰিছে আহা আহা লৈ আহা আহ সেইডাল লৈ আহা বেলডাল লৈ আহা আহা বেলডাল লৈ আহা মই যাওঁগৈ মই দৌৰোনে পুচু মই দৌৰো আহা বেলডাল লৈ আহিব আমি ঘৰ যাওঁ বেলডাল ল বেলডাল ল ঘৰ যাওঁ বেলডাল লৈ বেল এই নেন্সি ন মই কৈছোঁ নহয় মানুহ দেখিলে এজনী এনেকুৱাই কৰে চলো ঘৰ চলো আপোনালোকক বস্তু এটা কৰি দেখাম চাব দেই দাঁতটো চফা কৰিব লাগিব কাণখনো চফা কৰিব লাগিব দাঁতটো চফা কৰিব লাগিব এতিয়া খং কৰি চাব দেই নেন্সি কাণখন চফা কৰি দিব লাগিব দাঁতটো চফা কৰিব লাগিব কাণখনো চফা কৰিব লাগিব নখটো কাটিব লাগিব চাব দেই দাঁতটো চফা কৰিব লাগিব কাণখন চফা কৰিব লাগিব কাণখন চফা কৰিব লাগিব দাঁতটো চফা কৰিব লাগিব নখো কাটিব লাগিব আমাৰ নেন্সিৰ এইখন ভৰি ৰাইট ভৰিখন ভগা যোৱা বছৰ আমাৰ বিয়া টাইমতে ভাগিছিলে ৰাজৰ ভাগিনীয়েকৰ হাতৰ পৰা সৰি পৰিলে তাৰপিছতে ভৰিখন ভাগি গৈছিলে তাৰপিছতে এসপ্তাহ লাগে মানে গমেই পোৱা নাছিলোঁ তাই কি হৈ আছিলে ওচৰৰ ডক্টৰে কৈছিলে ভঙা নাই বুলি তাৰপৰা পিছত এক্সৰে কৰি চালত গম পোৱা গ'ল হাৰ্ডিডাল ভাগি গ'ল পূৰা ভাগি পিনে মানে গুৰি হৈ গ'ল চ' ডিব্ৰুগড়ত মানে আপোনাৰ এনেকৈ চাৰ্জাৰী হস্পিটেল নাছিলে ভেটেনেৰী সৰু সুৰা হস্পিটেল আছিলে বা তাত চাৰ্জাৰী নহয় নেন্সিটো ইমিডিয়েট চাৰ্জাৰী আছিলে তো ৰাজে ৰাতিটোৰ ভিতৰতে গুৱাহাটী লৈ গ'ল গুৱাহাটী খানাপাৰাত এখন ডাঙৰ ভেটেনেৰী হস্পিটেল আছে হস্পিটেল কলেজ হয় এখন চ' নেন্সিৰ তাত চাৰ্জাৰী কৰালে তো নেন্সিৰ এই ভৰিখনত ৰাইট ভৰিখনত প্লেটছ লাগি আছে ৰড লাগি আছে ইয়াত চ' তাই মানে এই ভৰিখন বেছি চুবলৈ নিদিয়ে মানে স্ক্ৰু আছে তাত দুটা স্ক্ৰু লাগি আছে স্ক্ৰু দুটাই তাইক সম্ভৱ অকণমান খোচা বিন্ধা কৰে নেকি নাজানো মানে তাই অলপ মানে বেয়া পায় মানে এখন ভৰি চ' নখ চখ কাটিবলৈ কৰিলেও তাইক খং কৰে